নাজিৰাবাসী ৰাইজ আপোনালোকে নিশ্চয় চিনি পাইছে মই ক'ত উপস্থিত আছো বৰ্তমান হয় এইখন হৈছে নাজিৰা বালিকা বিদ্যালয় আৰু এইখন বিদ্যালয়তে আপুনি নতুবা আপোনাৰ সন্তানটিয়ে পঢ়ি আছে নতুবা পঢ়ি গৈছে আৰু আজি এইখন বিদ্যালয়তে এখন অনুষ্ঠান আছে আপোনালোকে নিশ্চয় ভাবিছে কিহৰনো অনুষ্ঠান আছে সকলো জানিবলৈ হলে ভিডিঅটি শেষলৈকে চাব লাগিব পোনপ্ৰথমে মই নিৰুপমা বাইদেউক ধন্যবাদ জ্ঞাপন কৰিব লাগিব মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে আৰু লগতে ইমান সুন্দৰকৈ আদৰণি জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো কল্পনা বুঢ়াগোহাঁই বাইদেউ মঞ্জু ঘৰফলীয়া বৰা বাইদেউ আৰু দেৱজনী মহন্ত বাইদেউ সৈয়দা ৱাহিদা তাজ বাইদেউ লুইচ সন্দিকৈ বাইদেউ আৰু লগতে বহুতো বাইদেউ ছাৰ আছিল কৈ শেষ কৰিব নোৱাৰি সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰো আমাৰ অতি শ্ৰদ্ধাৰ নাজিৰা লেখিকা সমাজ সমিতি সভানেত্ৰী শ্ৰীযুতা দেৱজানী মহন্ত বাইদেউ আৰু সভানেত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুতা উষা বাইদেউ দুয়োগৰাকীকে মঞ্চলৈ সাদৰে আসন গ্ৰহণ কৰিবৰ বাবে আমি ৱাহিদা দাস আৰু কল্পনা বুঢ়াগোহাঁই বাইদেউক আমি অনুৰোধ জনাইছোঁ ইয়াৰ পাছতে আমাৰ বিশিষ্ট অতিথি আসন গ্ৰহণ আছে গতিকে আমাৰ ফালৰ পৰাই আমি আসন গ্ৰহণ কৰাব বিচাৰিছোঁ আমাৰ অতি শ্ৰদ্ধাৰ নাজিৰা শিমলুগুৰি আমাৰ উন্নয়ন প্ৰাধিকৰণ ডক্টৰ ৰজনন বৰুৱাদেৱক আমি মঞ্চলৈ আগুৱাই নিবৰ কাৰণে আমি দুগৰাকী সম্পাদিকাকে অনুৰোধ জনাইছোঁ নিৰ্দিষ্ট বিষয়া আলোচক অতি শ্ৰদ্ধাৰ শ্ৰীযুতা শ্ৰীনিধাৰণী গগৈ বাইদেউ আমি সাদৰে আসন গ্ৰহণ কৰিবৰ কাৰণে আমি সম্পাদিকালৈ নমস্কাৰ আজি মই উপস্থিত আছো শিৱসাগৰ নাজিৰা গাৰ্লছ স্কুলত আৰু আজি যেহেতু সদৌ অসম লেখিকা সমাৰোহ সমিতি নাজিৰা শাখা নাজিৰা মহিলা কবি মঞ্চৰ দ্বিবাৰ্ষিক অধিৱেশনৰ আজি সুন্দৰ এটি অনুষ্ঠান ইয়াতে পতা হৈছিলে আৰু তাৰে দুআষাৰমান আমাৰ গাৰ্লছৰ বাইদেউ আছে কল্পনা বাইদেউ আৰু মঞ্জু বাইদেউ নমস্কাৰ বাইদেউ নমস্কাৰ আজি যেহেতু অনুষ্ঠানটিৰ বিষয়ে অকণমান আমাৰ ৰাইজক জনাব আজি আমাৰ লেখিকা সদৌ অসম লেখিকা সমাৰোহ সমিতি নাজিৰা শাখাৰ দ্বিবাৰ্ষিক অধিৱেশন আছিলে এই অধিৱেশনখন আমি মহিলা কবি মঞ্চৰ লগত যুটীয়াভাৱে আমি আজি পাতিলোঁ আৰু পাতি ভালেই লাগিল যেহেতু দুবছৰ মূৰে মূৰে কমিটিখন সলনি হয় আৰু আমাৰো দুবছৰ হৈ গ'ল আৰু নতুন কমিটি আমি গঠন কৰিলোঁ আৰু সেইকাৰণে আজি অধিৱেশন পাতি আমাৰ পুৰণা কমিটি আমি বিদায় মাগিছোঁ আৰু আগন্তুক নতুন কমিটিয়ে কাৰ্যভাৰ ল'ব আৰু তেওঁলোকে চলাই নিব আৰু অনুষ্ঠান দুভাগী দুইখন কমিটিয়ে দুখন নতুন কমিটি গঠন কৰা হ'ল আৰু আজি আমাৰ দুখনকৈ কিতাপ উন্মোচন হৈছে নাজিৰা লেখিকা সমাৰোহ সমিতিৰ দুলৰী মুখপাত্ৰ আৰু মহিলা কবি মঞ্চৰ দিখৌপাৰৰ ৰাগিনী আৰু এই দুইখন কিতাপতে আমাৰ সম্পাদিকা স্মৃতি গ্ৰন্থৰ সম্পাদিকা মঞ্জু ঘৰফলীয়া বহুতো কষ্ট কৰি উলিয়াইছে তেওঁ দেহে কেহে খাটি খুব কম দিনৰ ভিতৰতে এই দুইখন কিতাপে আমাৰ মাজলৈ উলিয়াই দিলে আমি আজি যথেষ্ট সুখী অনুভৱ কৰিছোঁ এতিয়া সেই কিতাপ দুখনৰ বিষয়ে মঞ্জু ঘৰফলীয়া ক'ব হয় বাইদেউ আজি যেহেতু দুখন কিতাপ উন্মোচন কৰা হৈছে তাৰ বিষয়ে আপুনি দুআষাৰমান জনাওক ধন্যবাদ জনাইছোঁ যিহেতু সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ অন্তৰ্গত নাজিৰা শাখা আৰু সদৌ অসম মহিলা কবি মঞ্চৰ অন্তৰ্গত আমাৰ নাজিৰা মহিলা কবি মঞ্চৰ যিহেতু দ্বিবাৰ্ষিক অধিৱেশন আমাৰ নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আয়োজন কৰা হৈছে আৰু সেইমৰ্মে আমি শাখাৰ সম্পাদিকা আৰু সভানেত্ৰীৰ লগত আলোচনা কৰি আমি এখন কবিতা পুথি এখন মুখপত্ৰ দুলৰী আমি প্ৰকাশৰ কথা চিন্তা কৰিছিলোঁ তেওঁলোকে আমাক দায়িত্ব দিলে আৰু আমাৰ বিশেষকৈ দিখৌপাৰৰ ৰাগিনী যিখন আমাৰ কবিতা পুথি আছিলে সেইখন আমাৰ শ্ৰদ্ধা ইলামোহন বাইদেৱে তেখেতৰ স্বামী সুৰেশ বুঢ়াগোহাঁই ডাঙৰীয়া স্মৃতিত তেখেতে দিছে আৰু আনখন আছে দুলৰী এই দুলৰীখন হৈছে আমাৰ নিজৰ নাজিৰা লেখিকা সমাৰোহ সমিতি সকলো বিষয়ববীয়াৰ নিজৰ প্ৰচেষ্টাত আমাৰ সেইখন প্ৰস্তুত হৈ ওলাইছে আৰু এই দুখন এখন কবিতা পুথি এখন মুখপত্ৰ দুলৰীৰ যোগেদি আমি ভাবিছোঁ
কবি মঞ্চৰ লেখিকা সমাৰোহ সমিতিৰ যি প্ৰতিভা আছে সেই প্ৰতিভা তেওঁলোকৰ ইয়াত বিকশিত হৈছে গ্ৰন্থৰ যোগেদি আমাৰ শাখাটো জীয়াই থাকিব আৰু ইতিহাস পাতত 2024 বৰ্ষত যে অধিৱেশন পাতিছিলোঁ সেই কথাটো আমাৰ তাত সন্নিৱিষ্ট হৈ থাকিব বুলি আমি সেই আশাৰে আমি এই দুইখন গ্ৰন্থ আমি উন্মোচন কৰাৰ কথা চিন্তা কৰিছিলোঁ আৰু এই ক্ষেত্ৰত আমাৰ শাখাৰ দুইটা শাখাৰ সভানেত্ৰী আৰু সম্পাদিকা মোৰ কাষতে আছে আমাৰ অতি শ্ৰদ্ধা কল্পনা বুঢ়াগোহাঁই বাইদেউ তেখেতৰ দিহা পৰামৰ্শৰ সহায় সহযোগিতা আমি দুখন গ্ৰন্থ আজি উন্মোচন কৰিলোঁ আৰু উন্মোচক মহোদয়লৈ ধন্যবাদ জনাইছোঁ আমি আশা ৰাখিছোঁ অনুষ্ঠানটো সুন্দৰ হৈছে আৰু ভৱিষ্যতেও এনেধৰণৰ অনুষ্ঠানে আমাৰ দুইটা অনুষ্ঠান জীয়াই ৰাখিব বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ হয় হয় আজি যেহেতু আপোনালোকে মোক নিমন্ত্ৰণ কৰাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ দুগৰাকীকে ভাল লাগিছে ধন্যবাদ থাকিল আপোনালোকক লগ পাই ধন্যবাদ আমাৰ ফালৰ পৰা তেন্তে মোৰ মৰমৰ আৰিফা চেনেলৰ দৰ্শকসকলক সুধিবলৈ বিচাৰো আজিৰ ভিডিঅ'টি চাই কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব আশা কৰোঁ আপুনি যদি নতুনকৈ আহিছে তেন্তে আমাৰ চেনেলৰ দৰ্শক হ'বলৈ এটি ফলো কৰিব এটি শ্বেয়াৰ কৰিব আৰু এটি কমেণ্ট বক্সত কমেণ্ট কৰিব যদিহে ভাল পাইছে তেন্তে নিশ্চয় শ্বেয়াৰ কৰিব নহয় জানো আৰু আশা কৰোঁ আজিৰ ভিডিঅ'ৰ পৰা বিদায় লওঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আপোনালোকক ধন্যবাদ